প্ৰথম কথা হৈছে কি আমাৰ কাঁহ শিল্পটো সৰ্থেবাৰী কাঁহ শিল্প আজিৰ পৰা ৬-৮ বছৰ আগত গোটেই সৰ্থেবাৰী হাতুৰীৰ কোবত ৰজনজনাই আছিল। এতিয়া সৰ্থেবাৰী স্তব্ধ। কাৰণটো হৈছে কি কেঁচা সামগ্ৰীৰ কেঁচা মালৰ মূল্য বৃদ্ধি অস্বাভাৱিক হাৰত এনেকুৱাকৈ মূল্য বৃদ্ধি বাঢ়িছে, বাঢ়ি আজি ২,০০০ টকা পৰ্যন্ত হৈছে, যাৰ ফলত শিল্পীসকল বহি থাকিব লগা হৈছে। শিল্পীসকলে কাম নাই, এতিয়া বহি আছে, সৰ্থেবাৰী স্তব্ধ, হাতুৰীৰ শব্দ নাই। কথাটো হ'ল কি মাৰ্কেটত মালৰ বিক্ৰী নাই। মূল্য বৃদ্ধিৰ ফলত আজি অসমৰ প্ৰতিজন অসমীয়াই অন্নপ্ৰাশনত এযোৰ কাঁহী বাতি দিব লাগিলে ২,০০০ টকাৰ পৰে সৰু কাঁহী বাতি এযোৰ। তাৰ ফলত বিয়াত যদি এযোৰ কাঁহী বাতি দিব লগা হয় ৩,০০০ টকা পৰে। ইমান দামত অসমৰ কাষ্টমাৰখিনি কেনেকৈ কিনিব? যাৰ ফলত কেঁচা মালৰ মূল্য বৃদ্ধিৰ ফলত শিল্পীসকলে বিক্ৰীৰ অভাৱ কাম কৰিব পৰা নাই। আৰু দ্বিতীয় কথা হ'ল কি আমাৰ GST লাগিছে। আমাৰ অসম সমবায় কঁহাৰ সংঘই শিল্পীসকলক পৰিচালনা কৰি আছে। আমি সমবায়ত GST লাগিছে, সমবায়তো বিক্ৰীটো কমি গৈছে GST লগাৰ ফলত। আমি কথাটো হ'ল কি আমাৰ ভাৰতবৰ্ষত কৃষকসকলে শস্য উৎপাদন কৰি গোটেই ভাৰতবৰ্ষখনত যোগান ধৰি আছে, তেখেতসকলৰ GST নাই। আমি হাতেৰে কাম কৰি আমি অসমীয়া সংস্কৃতিত অৰিহণা যোগাই আছোঁ। বাচন বৰ্তন বিভিন্ন সামগ্ৰী তাল ভৰতাল আদিৰ দ্বাৰাই আমাৰ কিয় GST লাগে? গতিকে এই GSTটো যদি আমাৰ অসম সমবায় কঁহাৰ সংঘত লাগিছে, গোটেই অসমত ৫,০০০ ব্যৱসায় আছে, তেখেতসকলৰ তাতো এই GSTটো লাগিব লাগে। তেখেতসকলত GST নলগাৰ ফলত আমাৰ অসম সমবায় কঁহাৰ সংঘৰ বহুত ক্ষতি হৈছে, যাৰ ফলত শিল্পীসকল আজিও স্তব্ধ বহি আছে। লগতে আমাৰ GI টেগ চৰকাৰে দিছে। GI টেগ এতিয়া ৩-৪ মাহৰ ভিতৰত GI টেগ লাগু হ'ব। লাগু হ'লে আমি আশাবাদী অলপ শিল্পীসকলে কাম পাব বুলি আমি আশাবাদী। এইখিনি পোনপ্ৰথমে আমি ND24ৰ আপোনালোকে যে আমাৰ এই কাঁহ শিল্পৰ সমস্যাৰ বুজ ল'ব অহাৰ বাবে অশেষ ধন্যবাদ। যে চাওক, ৭ম শতিকাৰ পৰা সৰ্থেবাৰীৰ বুকুত ঐতিহ্যমণ্ডিত এই কাঁহ শিল্প জীয়াই আছিল। এতিয়া এনেকুৱা হৈছে যে এই অস্তিত্ব আৰু বেছিদিন সম্ভৱতঃ জীয়াই নাথাকিব। কাঁহ শিল্প বৰ্তমান সঁচাকৈ সংকটৰ গৰাহত। যে চাওক, সৌসিদিনালৈকে ১২০০-১৩০০ টকা যি ভঙা কাঁহৰ দাম এতিয়া গৈ একেকোবে ঊৰ্ধ্বগতি হৈ ২,০০০ টকা পৰ্যন্ত পাইছে। এতিয়া ইমান তাতকৈ ডাঙৰ কথা হৈছে যে ভাৰত চৰকাৰে আমাক GI টেগ প্ৰদান কৰিছিল যদিও সম্পূৰ্ণ ফলপ্ৰসূ কৰি উঠিব নোৱাৰাৰ ফলত আৰু GST সম্পূৰ্ণৰূপে ৰেহাই হৈ নুঠাৰ ফলত আমাৰ এই থলুৱা কাঁহ শিল্পীসকলৰ হাতে কৰা বাচন এতিয়া বজাৰত বিক্ৰী কৰিব পৰা নাই। আৰু আমাৰ আৰ্হিৰ কিছুমান সামগ্ৰী বজাৰত বিক্ৰী হৈ আছে, নকল সামগ্ৰীৰে পয়ভৰ হৈ আছে, মেচিনাৰী সামগ্ৰী। এইবিলাকেও আমাৰ শিল্পটোৰ এটা সমস্যাৰ কাৰণ। এতিয়া আমি ভাবোঁ যে আমাৰ অসম চৰকাৰে আমাৰ হাতে বনোৱা কাঁহ শিল্পৰ সামগ্ৰীৰ ওপৰত সম্পূৰ্ণৰূপে GSTৰ পৰা ৰেহাই ৰাখিলে কাঁহ শিল্প বিশ্বৰ বুকুত নিশ্চয় জীয়াই থাকিব। এতিয়া আপোনাৰ দেখা পাব যে আজিৰ পৰা কিছুদিন আগতে এই সৰ্থেবাৰীৰ বুকুত ৰজন জনাই উঠিছিল কাঁহ শিল্পৰ। আৰু এই কাঁহ শিল্পৰ উৎপাদিত সামগ্ৰীয়ে ভাৰত তথা বিশ্বৰ ভিন্ন প্ৰান্তত গৈ বৈদেশিক মুদ্ৰা অৰ্জন কৰিছিল। এই ৰপ্তানি কৰাৰ ফলত ভাৰত চৰকাৰেও কিন্তু বৈদেশিক মুদ্ৰা আহৰণ কৰিছিল, যাৰ ফলত এটা নিবনুৱা সমস্যা হ্ৰাস হোৱাৰ লগতে ভাৰত চৰকাৰৰ কিন্তু বৈদেশিক মুদ্ৰা আহৰণে অৰ্থনৈতিক সংকটতো কিছু হ'লেও সহায় কৰিছিল, অৰ্থনৈতিক অৱদানত। এতিয়া দেখা গ'ল যে এতিয়া এনেকুৱা আকাশলংঘী মূল্য বৃদ্ধিৰ ফলত কাঁহৰ সামগ্ৰীৰ ঠাইত অইন সামগ্ৰীয়ে কিন্তু বজাৰ দখল কৰিব লৈছে, যাৰ ফলত কাঁহ শিল্পীসকলৰ অৱস্থা তছনছ। যদি এই উচ্চ হাৰত যিটো দ্ৰুত গতিত মূল্য বৃদ্ধি হৈ গৈ আছে কাঁহৰ সামগ্ৰীৰ ওপৰত, ভাৰত তথা অসম চৰকাৰে যদি আমাক ছাবচিডিত ভঙা কাঁহটো দিয়াৰ ব্যৱস্থা কৰে, তেতিয়া হয়তো শিল্প জীয়াই থাকিব। সৰ্থেবাৰীৰ এই বৃহত্তৰ অঞ্চলত প্ৰায় প্ৰত্যক্ষভাৱে ৩,০০০ কাঁহ শিল্পী, ২-৩ হাজাৰৰ পৰা কাঁহ শিল্পী, তাৰ লগত আমাৰ ব্যৱসায় কৰা বহু ব্যক্তি, ১০ সহস্ৰাধিক এই অঞ্চলৰ পৰিয়াল অন্ততঃ এই শিল্পটোৰ ওপৰতে জড়িত হৈ আছে পৰোক্ষভাৱে। আমাৰতো ৩০০ প্ৰায় অসম কঁহাৰ শিল্পী সন্থাৰ ৩০০ ইউনিট আছিল, এতিয়াতো বহু শিল্প মৃতপ্ৰায় অৱস্থাত। যে চাওক, প্ৰতিদিনে কাম নকৰিলেও আমি অন্ততঃ মাহটোত ২০-২৫ দিন কাম কৰিছিলোঁ। এতিয়া আপোনালোকে দেখা পাব, এই অঞ্চলটো ঘূৰিলে দেখা পাব যে বহুহাল এতিয়া নিৰ্মাণ অৱস্থাত নাই। কাঁহ শিল্পীসকল এতিয়া বহি থাকিব লগা হৈছে। যি সময়ত আমাৰ কাঁহ শিল্পৰ অৱস্থা আমি ভাবিছিলোঁ যে
একবিংশ শতিকাত আহিছে সপ্তম শতিকাৰ পৰা এই শতিকাত আমি অন্ততঃ আমাৰ ব্যৱসায় বাণিজ্যবিলাক ভাল হৈ কাঁহ শিল্প বিশ্বৰ বুকুত ভালদৰে যাই থাকিব। এই ঐতিহ্যমণ্ডিত কাঁহ শিল্প বুলি সকলোৱে কয়। আমি ভাবোঁ যে অসম তথা ভাৰত চৰকাৰে এই ঐতিহ্যমণ্ডিত কাঁহ শিল্পক বিশ্বৰ বুকুত জীয়াই ৰখাৰ স্বাৰ্থত নিশ্চয় নকৈ পদক্ষেপ ল'ব লাগে আৰু ল'ব বুলি আমি অসম কঁহাৰ শিল্পী সন্থা তথা সৰ্থেবাৰী কাঁহ শিল্পী সন্থাই কিন্তু এইটো আশাৰে বাট চাই ৰৈ থাকিম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।